Hey guys, State Bank of India পৰা requirement কাৰণে notification আহিছে যদি আপুনি ভাবি আছে State Bank of India আপুনি আপোনাৰ নিজৰ career start কৰিব তেতিয়াহলে আপুনি এই ভিডিও complete watch কৰিব পাৰিব যদি আপোনাৰ requirement আহিছে আপুনি apply কৰিব পাৰিব 2273 পোষ্টৰ কাৰণে আহিছে notification যদি আপুনি interested এই ভিডিওত আপুনি চেক কৰিব পাৰিব যেটো requirement আহিছে requirement overview খিনি লগতে vacancy details আৰু vacancy খিনিত আপুনি apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব কেনেকৈ আপুনি apply কৰিব কেতিয়াৰ পৰা apply start হ'ব কেতিয়ালৈকে last apply কৰিব পাৰিব selection process কেনেকুৱা হ'ব তাৰ complete details মই আপোনাক এই ভিডিওত systematic provide কৰিম যদি এই requirement related কোনো ধৰণৰ question থাকে ভিডিওৰ comment sectionত comment কৰি দিব within 48 hours আপুনি Chocolate teamৰ পৰা response পাব হক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো State Bank of India circle based officer requirement 2026 ৰ কাৰণে আহিছে notification আৰু তাৰ complete details আপুনি এটা চেক কৰিব পাৰিব এতিয়া চাই লওক যেটো requirement আহিছে requirement overview খিনি organization name State Bank of India ৰ পৰা আহিছে notification টো post name দি আছে circle based officer postত আপুনি apply কৰিব পাৰিব grade দি আছে junior management grade scale 1 postত আপুনি apply কৰিব পাৰিব total vacancies দি আছে 2273 পোষ্টৰ কাৰণে আপুনি apply কৰিব পাৰিব job location to across India হ'ব আৰু post খিনি আপোনাৰ circle wise divided কৰি দিয়া আছে application যেটো mode হয় আপুনি অনলাইনত কৰিব লাগিব apply খিনি তো অনলাইনত কেনেকৈ apply কৰিব এইখিনি details তাৰ basic মই এই ভিডিওত provide কৰি দিম official যেটো website আছে এটো link মই এই ভিডিওৰ descriptionত provide কৰি দিম তাতে আপুনি click কৰিলে official যেটো website আছে তাতে redirect হ'ব পাৰিব এতিয়া চাই লওক যেটো requirement আহিছে তাৰে vacancy details খিনি total post দি আছে আপুনি apply কৰিব পাৰিব 2273 post কাৰণে আহিছে notification যত আপুনি apply কৰিব পাৰিব regular vacancies আছে লগতে আপোনাৰ backlog vacancies আছে আৰু vacancy আপোনাৰ State Bank ৰ যিখিনি circle আছে এইখিনি আপোনাৰ wise distribution কৰি দিয়া আছে এতিয়া চালক vacancy খিনি apply কৰোতে কি eligibility criteria আপুনি follow কৰিব লাগিব তো ফাৰ্ষ্টত আপুনি follow কৰিব লাগিব educational qualification যদি আপুনি গ্ৰেজুৱেচন ডিগ্ৰীটো কমপ্লিট কৰিছে যিকোনো ৰিকগনাইজড ইউনিভাৰ্সিটি বা ইনষ্টিটিউচনৰ পৰা তেতিয়াহলে আপুনি এটো পোষ্টত এলিজিবল হ'ব আৰু আপুনি এপ্লাই কৰিব পাৰিব লগতে বিচাৰিছে যদি আপুনি কোনো ধৰণৰ প্ৰফেশনাল কোৰ্স আপুনি কৰিছে ইঞ্জিনিয়াৰিং বা সিএ বা একাউন্টেন্ট বা মেডিকেল এনেকুৱা প্ৰফেশনাল কোৰ্স যদি আপুনি কমপ্লিট কৰিছে তেতিয়াহলে এটো পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব লগতে বিচাৰিছে এক্সপেৰিয়েন্স থাকিব লাগিব মিনিমাম আপোনাৰ 2 ইয়াৰ্স যদি পোষ্ট কোৱালিফিকেশন এক্সপেৰিয়েন্স আছে এজ অফিচাৰ যদি আপুনি শিডিউল কমাৰ্শিয়াল বেংক or DSA regional rural bank যদি আপুনি কৰবাত কাম কৰিছে তেতিয়াহলে এটো ভ্যাকেন্সিত আপুনি এপ্লাই কৰিব পাৰিব নেক্সট আপুনি ফলো কৰিব লাগিব এজ লিমিট যদি আপোনাৰ মিনিমাম এজ দি আছে 21 ইয়াৰ্স হলে আপুনি পোষ্ট কিনে এপ্লাই কাৰণে এলিজিবল হ'ব ম্যাক্সিমাম আপুনি 30 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰিব এজ ৰিলেক্সেশন কিনি এপ্লিকেবল হ'ব এজ পাৰ দা ৰিজাৰ্ভেশন যেটো ক্যাটাগৰী আছে আৰু যেটো গভৰ্নমেন্ট নৰ্মছ আছে এই হিচাপত এপ্লিকেবল হ'ব লগতে আপোনাৰ যেটো লোকেল ল্যাঙ্গুৱেজ হয় আপুনি যেটো সাৰ্কুলৰ পৰা এপ্লাই কৰিব তাৰ যেটো ৰিজনাল ল্যাঙ্গুৱেজ হয় মানে লোকেল ল্যাঙ্গুৱেজটো আপুনি ভালকে জানিব লাগিব তেতিয়াহলে আপুনি এটো পোষ্টত এপ্লাই কৰিব পাৰিব এলিজিবল হ'ব এতিয়া চাই লওক স্যালাৰি ডিটেইলছ কিনি যত আপোনাৰ স্যালাৰি দি আছে starting যেটো বেসিক পে হয় আপুনি 48480 rupees পৰা স্টাৰ্ট হ'ব আৰু যেটো পে স্কেল দি আছে 48480 rupees পৰা লৈ কিনে 85920 rupees আপুনি per month receive কৰিব লগত আপোনাৰ আদাৰ যিখিনি allowances আছে এইখিনি ইনক্লুডিং কৰি দিয়া হ'ব এতিয়া চাই লওক সিলেকশন প্ৰসেস খিনি তো এটো ৰিকোয়াৰমেন্ট আপুনি কেইবাটাও স্টেপ ফলো কৰিব লাগিব সিলেকশন প্ৰসেসত ফাৰ্ষ্টত আপোনাৰ অনলাইন ৰিটেন এক্সামিনেশন হ'ব নেক্সট আপোনাৰ এপ্লিকেশন স্ক্যানিং এন্ড ডকুমেন্টস খিনি চেক কৰা হ'ব আপোনাৰ ইন্টাৰভিউ হ'ব নেক্সট আপোনাৰ যেটো লোকেল ল্যাঙ্গুৱেজ হয় তাৰ ওপৰত এটা প্ৰফিচিয়েন্সি টেষ্ট আপুনি এটেম্প কৰিব লাগিব ফাইনাল যেটো মেৰিট লিষ্ট হয় লগতে আপোনাৰ মেডিকেল এক্সামিনেশন হ'ব তাৰ ওপৰত বেছ কৰি কিনে যেটো পাৰফৰম্যান্স থাকিব আপোনাৰ ইন্টাৰভিউ এন্ড ৰিটেন এক্সামিনেশন ইয়াৰ ওপৰত বেছ কৰি কিনে আপোনাক সিলেকশন কৰা হ'ব এতিয়া চাই লওক এপ্লিকেশন ফি এপ্লাই কৰোতে আপুনি এপ্লিকেশন ফি পেমেন্ট কৰিব লাগিব আৰু ক্যাটাগৰী ওয়াইজ পেমেন্ট কিনি দিয়া আছে যদি আপুনি জেনাৰেল ওবিসি ডব্লিউএস ক্যান্ডিডেট হয় তেতিয়াহলে আপুনি 750 rupees এটা পেমেন্ট কৰিব লাগিব যদি আপুনি এসসি এসটি বা পিডব্লিউডি ক্যান্ডিডেট হয় তেতিয়াহলে এপ্লাই কৰোতে আপুনি কোনো ধৰণৰ এপ্লিকেশন ফি পেমেন্ট কৰিব নালাগে পেমেন্ট যেটো মোড হয় আপুনি অনলাইনত পেমেন্ট খিনি কমপ্লিট কৰিব লাগিব আৰু এই এপ্লিকেশন ফি আপোনাৰ নন ৰিফান্ডেবল হ'ব এতিয়া চাই লওক কেনেকৈ আপুনি এপ্লাই কৰিব তো এপ্লাই কৰিবলৈ কেইবাটাও ষ্টেপ আপুনি ফলো কৰিব লাগিব ফাৰ্ষ্টত আপুনি State Bank of India যেটো অফিশিয়াল ওয়েবসাইট আছে তাতে ভিজিট কৰিব নেক্সট আপুনি ভিজিট কৰিব লাগিব কেৰিয়াৰ সেকশনত আৰু তাতে আপুনি ক্লিক কৰিব লেটেষ্ট যেটো ৰিকোয়াৰমেন্ট আহিছে সাৰ্কেল বেসড অফিচাৰ পোষ্ট 2026 ৰ কাৰণে তাতে ক্লিক কৰিব
আৰু তাতে আপুনি চাব এপ্লাই অনলাইন বাটনটো দি আছে আৰু ফাৰ্ষ্ট টাইম যদি আপুনি তাতে ভিজিট কৰি আছে তো অনলাইন ৰেজিষ্ট্ৰেচন প্ৰসেছখিনি কমপ্লিট কৰিব য'ত আপোনাৰ বেসিক ডিটেইলছ এণ্ড ইনফৰমেশ্যনখিনি তাতে ফিল আপ কৰি দিব নেক্সট আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো ফিল আপ কৰিব য'ত আপোনাৰ পাৰ্চনেল এডুকেশ্যন এণ্ড এক্সপিৰিয়েঞ্চ ডিটেইলছখিনি তাতে ফিল আপ কৰি দিব নেক্সট আপুনি আপলোড কৰিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছ লগতে ফটো সিগনেচাৰখিনি যেটো ফৰমেট তাতে দি আছে এইটো ফৰমেটত আপুনি আপলোড কৰি দিব নেক্সট আপোনাৰ এপ্লিকেশ্যন ফি পেমেন্ট কৰিব লাগিব যদি ইফ এপ্লিকেবল হয় যদি আপোনাৰ তাতে ক্যাটাগৰি ওয়াইজ যেটোকে এপ্লিকেশ্যন ফিটো ডিভাইড কৰি দি আছে যদি পেমেন্টৰ অপচন আহিছে দেন আপুনি পেমেন্ট কৰি দিব নেক্সট আপোনাৰ এপ্লিকেশ্যনটো সাবমিট কৰিব এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ যদি এপ্লিকেশ্যন একনলেজমেন্ট ৰিসিভ হয় লগতে আপোনাৰ যেটো পেমেন্ট যদি কৰিছে আপুনি পেমেন্ট ৰিসিপ্টটো আপুনি প্ৰিন্ট আউট ৰাখিব এতিয়া চালক ইম্পৰ্টেন্ট ডেটছখিনি অফিচিয়েল যেটো নোটিফিকেশন এটো জানুৱাৰী 2026 ত ৰিলিজ কৰি দিছে আৰু এপ্লাই অনলাইনত ষ্টাৰ্ট হ'ব আপোনাৰ 29 জানুৱাৰী 2026 ৰ পৰা লাষ্ট আপুনি এপ্লাই কৰিব পাৰিব 18 ফেব্ৰুৱাৰী 2026 লৈ কিনে ইম্পৰ্টেন্স লিংকখিনি চাই লওক লিংকখিনি আপুনি এই ভিডিওৰ ডেসক্ৰিপচনত পাই যাব যদি আপুনি চেক কৰে লগতে আপুনি ভিজিট কৰিব পাৰে জব এলাৰ্ট স্কেপ পৰ্টালত যেটো লিংক এই ভিডিওৰ ডেসক্ৰিপচনত দিয়া আছে এতিয়া চাই লওক ইম্পৰ্টেন্ট নোটছখিনি তো আপুনি যেটো সাৰ্কুলাৰৰ পৰা এপ্লাই কৰিব এইটো সাৰ্কুলাৰ আপুনি ভালকৈ চেক কৰি ল'ব নেক্সট আপুনি যেতিয়া এপ্লাই কৰিব আপোনাৰ যেটো এপ্লিকেশ্যন হয় এটো ইনকমপ্লিট এণ্ড ইনকাৰেক্ট নাৰাখিব আৰু ইনকাৰেক্ট ডিটেইলছখিনি তাতে ফিল আপ নকৰিব কাৰণ এটো কৰিলে আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট হ'ব লগতে আপুনি যেটো এৰিয়া বা যেটো সাৰ্কুলাৰৰ পৰা এপ্লাই কৰিব তাৰ যেটো ল্যাঙ্গুৱেজ হয় লোকেল ল্যাঙ্গুৱেজ সেইটো আপুনি জনা থকাটো ম্যান্ডেটৰি হয় আৰু লগতে আপোনাৰ অৰিজিনাল ডকুমেন্টছখিনি আপুনি ল'ব লাগিব যেতিয়া ডকুমেন্টছ ভেৰিফিকেশ্যনৰ কাৰণে আপোনাক মাতা হ'ব এইখিনি ডকুমেন্টছ আপুনি আপলোড কৰিব যিখিনি আপোনাৰ তাত আছে লগতে আপোনাৰ যেটো ৰিকুৱাৰমেন্ট প্ৰসেছ হয় এইখিনিত কিবা হালসলনি কৰিব পাৰে ষ্টেট বেংক অফ ইণ্ডিয়াৰ এইখিনি ৰাইটছ আছে তো যদি এই ৰিকুৱাৰমেন্ট ৰিলেটেড কোনো ধৰণৰ কোৱেশ্চন থাকে ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব উইদিন 48 আৱাৰ্ছ আপুনি জব এলাৰ্ট স্কেটিপৰ পৰা ৰেসপন্স পাব ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও মই ইমানতে সামৰিছো